লামডিঙৰ কাঠমিলত কি চলে কাঠ চুৰৰ পকেটত বন বিষয়া হোজাই জিলাৰ লামডিঙত থকা চাৰিটাকৈ কাঠমিলত প্ৰকৃততে চলি আছে কি কাৰ্বি আংলং আৰু লামডিং সংৰক্ষিত বনাঞ্চলৰ চোৰাং কাঠেৰে চলি আছে জীৱন দাসৰ বিশ্বকৰ্মা চমিল মধু চাহাৰ মা কামাখ্যা চমিল আৰু RC গুপ্তাৰ জগদম্বা চমিল বিনয়দের চান্দি চমিল চাৰিওফালে চমিলৰ মালিকে দীৰ্ঘদিনৰ পৰা উৎসবিহীন স্থানৰ পৰা মূল্যৱান কাঠ চুৰি কৰি আনি মিলত মজুত কৰে কাঠচুৰ কেইটাৰ বিষয়ে লামডিঙৰ সকলোৱে জানে কিন্তু জানিও নজনাৰ ভাও ধৰে বন বিভাগ তথা আৰক্ষীয়ে ৰাজ্যৰ এটা প্ৰতিষ্ঠিত নিউজ চেনেলৰ সাংবাদিকে চুৰি কাঠেৰে চলি থকা কাঠ মিল কেইটাৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল সাংবাদিকজনক কেনেকৈ মিলৰ মালিক আৰু কাঠ চুৰৰ দলে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে চাওক এই ভিডিঅ' ভিজন প্ৰাগত চুৰি কাঠেৰে চলি থকা কাঠ মিল কেইটাৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে লামডিঙৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে চৰকাৰে কৈ আছে যে গছ লগাও আৰু গছ বচাক এইবিলাক মহিম আজি চৰকাৰে চেৰি আছে চৰকাৰে দি আছে আৰু হৈ আছে সেইমতে কিন্তু ঘটনা হ'ল যে দিনে নিশা ৰাতি গোটেই দিনটো আমি চকুৰ আগত দেখা পাই আছোঁ যে কনষ্টেণ্টলি এই গাড়ীকে গাড়ী কুন্দা চলি আছে গৈ আছে ক'ত গৈ আছে ক'ৰ পৰা আহি আছে আমাৰ বনাঞ্চলটো লাহে লাহে খতম কৰি আছে গছনি বা মোটা কুন্দা গাড়ী দি লৈ গৈ আছে সৰু সৰু গাড়ী দি ডাঙৰ গাড়ী লক্ষণীয় নহয় যদিও আমি সৰু সৰু গাড়ী দেখিছোঁ দিনৰ ভাগততো নাযায় আফটাৰ 10 PM মানে ৰাতি 10টাৰ পিছত আৰু আৰ্লি মৰ্ণিং এইবিলাক দেখা যায় যে ঢাকি পেলাই গাড়ীতে এইবিলাক লৈ যায় আমাৰ ফাৰ্ষ্ট অফ অল যদি গছ নাবাচে আমি কেনেকৈ জীয়াই থাকিম গতিকে আমাৰ মানে সচেতন ৰাইজ আগবাঢ়ি আহিব লাগিব আমাৰ সকলোৱে মিলি যদি বনাঞ্চল বা গছপুলি আমি যদি সংৰক্ষণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ আগন্তুক দিনত আমি নেক্সট প্ৰজন্মক কি দিব পাৰিম এইজন লামডিঙৰ ৰেঞ্জাৰ অভিযোগ মতে এই ৰেঞ্জাৰজনে মাহিলী কাঠ মিল কেইটাৰ মালিকৰ পৰা ধন সংগ্ৰহ কৰে সেয়ে তেওঁ সদায় পক্ষ লয় কাঠ চুৰৰ প্ৰাগ নিউজৰ সাংবাদিক গৈছিল ৰেঞ্জাৰজনৰ মন্তব্য ল'বলৈ ৰেঞ্জাৰজনে এনে মন্তব্য কৰিলে যেন তেওঁ চৰকাৰী বিষয়া নহয় কাঠ মিল কেইটাৰ মালিকহে লামডিঙত 4টা মিল কাঠৰ মিল চলি আছে আৰু এইকেইটা টোটেলি গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মিল আৰু তেওঁলোকে গভৰ্ণমেণ্টক যি ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মানিব লাগে তেওঁলোকে মানি আছে ৰেঞ্জাৰ মহোদয় মিল কেইটাৰ কাগজ পত্ৰ আছে ঠিকেই কিন্তু তাত যে চুৰি কাঠৰ ঘাটি আছে তাক পৰীক্ষা কৰোঁতে আপোনাৰ অসুবিধা কি সেয়াহে নুবুজিলোঁ ব্যুৰ ৰিপৰ্ট ভিজন প্ৰাগ